চেনিজান ১ নং ঘৰফলীয়া গাঁৱৰ ৰাইজৰ সহযোগত পঞ্চম বাৰ্ষিক বহাগী বিদায় উৎসৱ ২০২৫ যোৰহাট চেনিজান ১ নং ঘৰফলীয়া গাঁৱৰ স্থায়ী ৰংগমঞ্চত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জনম কাশ্যপৰ গীতৰ অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা পঞ্চম বাৰ্ষিক বহাগী বিদায় উৎসৱৰ পুৱা পতাকা উত্তোলন বৃক্ষৰোপণ মুকলি সভাৰ লগতে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে পোহৰ লেবেইটোৰ মুখ্য সম্পাদক অমৰ বৰুৱাই আধৰা অনুষ্ঠানটোত সন্ধিয়ালৈ গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰথম স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ইয়াৰ পাছতে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলক পুৰস্কাৰ বিতৰণ কৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে নিয়োগ বিভাগৰ উপসঞ্চালক শৈলেন্দ্ৰ কুমাৰ গোহাঁই অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তিলেশ্বৰ ফুকন বীৰলাচি থানা যোৰহাটৰ সভাপতি আদিত্য পানী ফুকন লগতে উদযাপন সমিতিৰ সভাপতি বুদ্ধচন্দ্ৰ গোহাঁই সম্পাদক অনিল গগৈ কাৰ্যকৰী সভাপতি বলিন লাহন তৰুণ বৰা পংকজ গগৈ আঞ্চলিক সদস্য পদ্মা গগৈ সদস্য ৰেখামণি বৰগোহাঁই গগৈৰ লগতে বহুকেইগৰাকী অতিথি উপস্থিত থাকে সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জনম কাশ্যপে বহুকেইটা জনপ্ৰিয় গীত পৰিৱেশন কৰে ব্যুৰো ৰিপৰ্ট পোহৰ লেবেইট
Oh,